নমস্কাৰ, সৰ্বপ্ৰথম মই ME24 তাৰপিছত আৰু কি আছে বঙাইগাঁও টাইমছ টক্স মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি সৰ্বপ্ৰথম ঘটনাটো কেনেকৈ হৈছে মই সেইটো আগত ক'বলৈ মানে আগবাঢ়িছোঁ। যেতিয়া এজন আমাৰ মানে কমতাপুৰ ই বাহন চালক সন্থাৰ এজন আমাৰ মানে চালকে বঙাইগাঁও যিটো আমাৰ ইউনিয়ন বেংক আছে, ইউনিয়ন বেংকৰ পৰা দুজন মানে পেচেণ্ট লৈ সি মানে গৈছে বঙাইগাঁও চিভিল হস্পিটেলত। তাই ভিতৰত নমাই দিলে, নমাই দিয়াৰ পিছত যেতিয়া সি মানে বাহিৰত ওলাই আহে, তেতিয়া ওলাই আহি থাকোঁতে যিখিনি মানে অ'টোখিনি তাতে পাৰ্কিং কৰি থাকে, সেই পাৰ্কিং কৰা মানুহখিনিয়ে আমাৰ এই মানুহজনক মানে আটক দিছে, কৈছে তোমালোকে ইয়াত ভাড়া লৈ আহিব নোৱাৰিবা, আটক দিছে। সেইখিনি গাড়ীখনত আটক দিছে। তাৰ পাছত তাৰ লগত বহুত মানে বেয়া বিহেভ কৰিছে। তাৰপিছত সি আমাক ফোন কৰিলে, ক'লে এনেকৈ নাই, ঠিক আছে তুমি থাক, আমি আহি আছোঁ। তেতিয়া সেনেকৈ আমি কেইজনমান আমি গ'লোঁ, চাই বস্তুখিনি বিচাৰ খোচাৰ কৰিলোঁ। মানে সিহঁতে কৈ আছে তুমি ইয়াতে ভাড়া লৈ আহিব নোৱাৰিবা, তোমাৰ মানে গাড়ী মটৰ আমি ভাঙাই দিম, এই ধৰণৰ মানে সিহঁতে ব্যক্ত কৰিছে। আমি তাতে মানে ভাড়া লৈ যদি যাওঁ, পিলপিলিখিনি ই বাহন চালক সন্থা ই বাহন যিবিলাক আছে, মহেন্দ্ৰই হওক, আমাৰ যিবিলাক মানে বেটাৰী চালিত আছে, পেচেঞ্জাৰ লৈ গ'লে সিহঁতে বোলে আমাৰ গাড়ীখিনি মানে ভাঙি চিঙি চুৰমাৰ কৰি দিব, এনেকুৱা ধৰণৰ মানে সিহঁতে আমাক মানে ভয় ভাবুকি দিছে। তাৰপিছত সেনেকৈ সিহঁতৰ প্ৰেচিডেণ্টক মাতিলে, প্ৰেচিডেণ্ট আহিলে, প্ৰেচিডেণ্টক মানে সি ক'লে তোমাৰ লগত ডকুমেণ্টখিনি চাওঁ, পাৰ্মিট ক'ৰ পৰা আছে কি নাই। আমিতো আমাৰ যিখিনি আমাৰ মেইন যিখিনি আমাৰ পিলপিলি আছে, পিলপিলিখিনি পাৰ্মিশ্যন নাই, পাৰ্মিট নাই, সেইখিনি আমি জানো। কিন্তু যিখিনি আমাৰ মহেন্দ্ৰ আছে, মই যিখিনি আমাৰ ধৰ এনেকৈ কিবা আছে L5 কিবা আছে, সেইবিলাকৰ মানে কি আছে আমাৰ পাৰ্মিশ্যন আছে, বঙাইগাঁও ডিষ্ট্ৰিক্ট পাৰ্মিশ্যন সেইটো আছে। কিন্তু হৈছে কি ঘটনা, সেই মানে প্ৰেচিডেণ্ট যদি যেতিয়া চালে সি মানে আমাক ক'লে ঠিক আছে, ঘৰতে এনে কাজিয়া পেচাল কৰি লাভ নাই, এতিয়া বস্তুটো মই ক'লোঁ ঠিক আছে, এতিয়া যিহেতু অলপ তৰ্কাটো কিবা এটা হ'লে আজি নহয় কালি আৰু কিবা নহয় কিবা এটা আমাৰ মানে ওলাই থাকিব। গতিকে আমাৰ সমস্যাবিলাক হৈছে যিহেতু আমাৰ এতিয়া আমাৰ কি আছে বঙাইগাঁও আমাৰ কি কয় এইটো আমাৰ দ্বিতীয় অফিচ যান বাহনৰ যিটো আমাৰ হেৰি, সিহঁতৰ লগত আমি আলোচনা কৰিব লাগিব। তাৰপিছত আমি তেনেকৈ ইয়াত আহিলোঁ। যেতিয়া আমি আগত সোমালোঁ, ছাৰটো এতিয়া নাই, গুৱাহাটী গৈছে বুলি কিবা কামত। তাৰপিছত সিহঁতে ক'লে তোমালোকে মোটামুটি দুদিনমান পিছত বা কালি ইমানত আহি যাবা, ছাৰ আহক, পিছত আমি আলোচনাখিনি আমি হেৰি কৰি ল'ম। তাৰপিছত সেনেকৈ আমি আহিলোঁ। তাৰপিছত ইয়াৰ পৰা আৰু যেতিয়া মানে যেতিয়া পেচেঞ্জাৰ লৈ যাই আছিল, তেতিয়া তাক মানে আটগেট ৰখি তেতিয়া তাক মানে বিভিন্ন ধৰণৰ কৈছে বোলে তুমি ইয়াত ভাড়া লৈ আহিব নোৱাৰিবা, কিছু কৰিব ৰিজাৰ্ভ মাৰিব নোৱাৰিবা, ডাইৰেক্ট মানে হাত উঠাইছে কলত, চৰ মাৰিছে। ই আমাৰ কমতাপুৰ ই বাহন চালক সন্থাৰ এজন প্ৰেচিডেণ্ট মানুহ হয়, ইয়াক হাত উঠাইছে। গতিকে এইখিনি হৈছে কি এতিয়া আমাক এই বস্তুখিনি আমাক ন্যায় দিব লাগে। আৰু যিহেতু মানে অ'টোখিনিৰ পাৰ্মিশ্যন সিহঁতে মানে চৈত বিডিটো উত্তৰ চালমাৰা, চালমাৰা। গতিকে সিহঁতে যে ঈদগাহ টাউনত সোমাই যে বিভিন্ন ধৰণৰ সিহঁতে আমাক মানে বহুত দিনৰ পৰা আমাক মানে কিবা কৰি আছে যে আমি মানি লৈছোঁ, আমাৰ পিলপিলি আমি চৰকাৰৰ ফালৰ পৰাই হওক বা বিভিন্ন ফালৰ পৰাই আমাক মানে কি কৰিছে, আমাৰ মেইন ৰাস্তাৰ পাৰ্মিশ্যন নাই, সেইটো মানি লৈছোঁ আমি। কিন্তু আমিও মানে চলিব লাগিব, গৰীব ঘৰৰ ল'ৰা, আমাৰ ফেমিলি আছে, বুঢ়া মা বাপ আছে, আমি কেনেকৈ চলিম, আমিও চলিব লাগিব। তাৰ কাৰণে আমি নিজৰ মানে কিছুমান মানে হেৰি লৈ আমি ৰাস্তাত উঠোঁ। আমি যেতিয়া আমাৰ প্ৰশাসনে লগ পাই তেতিয়া আমাক বুজাই দিয়ে যে বোলে এনেকৈ ঠিক আছে ছাৰ। কিন্তু যেতিয়া আমি মানে আমাৰ যেতিয়া কমতাপুৰ ই বাহন চালক সন্থাক যেতিয়া আমি জন্ম দিছোঁ, তেতিয়া মানে কি হৈছে কি, যেতিয়া আমি পিলপিলি চলাই আছোঁ, কালি মই যিটো আমাৰ মানা আছে, তে কালি আমি কি কৰিম, আমি বেলেগ গাড়ীৰ ব্যৱস্থা কৰিব লাগিব। গতিকে এই মহেন্দ্ৰখিনি পাৰ্মিশ্যন যেতিয়া আছে, যিহেতু আছে, গতিকে এইখন গাড়ীৰ ওপৰত মানে সিহঁতে আজি বিভিন্ন ধৰণৰ আমাৰ অত্যাচাৰ চলাই আছে। গতিকে এইখিনি আমাক ন্যায় দিব লাগে। প্ৰব্লেমটো হ'ল যিখিনি আমাৰ অ'টো আছে, এই অ'টোখিনিৰ হৈছে উত্তৰ চালমাৰা টু চৈত বিডিলৈকে সিহঁতৰ পাৰ্মিট। সিহঁতে অবৈধভাৱে আমাৰ বঙাইগাঁও ষ্টেণ্ড, বাছ ষ্টেণ্ড, লগতে আমাৰ বঙাইগাঁও যিখন বজাৰ আছে তাতেও ষ্টেণ্ড বনাইছে, বঙাইগাঁও বা কি কয় ষ্টেচনতো সিহঁতে ষ্টেণ্ড বনাইছে। আমি থাকিম ক'ত? আমাৰ L5 গাড়ী, আমাৰ 50ৰ ওপৰত স্পীড, আমি চলাম ক'ত? আমাৰতো ডিষ্ট্ৰিক্ট ৱাইজ পাৰ্মিট আমাৰ, আৰু সিহঁতৰ লগতে বৰ্তমান ইহঁতেও মানে সহযোগ কৰি আছে। আমাৰ যিখিনি নিউ বঙাইগাঁও অ'টো চালক আছে, টেম্পু চালক আছে, সিহঁতেও সহযোগ কৰি আছে। সিহঁতৰতো লাইন আছে তোৰ পাগলাস্থান টু নিউ বঙাইগাঁও টু দান্তল। সিহঁতে অবৈধভাৱে আমাৰ বঙাইগাঁৱৰ পৰা সিহঁতে নিউ বঙাইগাঁও যাই আছে। কেনেকৈ হ'ব? এনেকৈতো নহ'ব। এখন গাড়ীয়ে কেইবাৰ পাৰ্মিট পায়? এখন গাড়ী এইবাৰেই পাৰ্মিট পায়, এখন গাড়ীয়েতো দুবাৰ তিনিবাৰতো পাৰ্মিট নাপায়। সিহঁতে অবৈধভাৱে আমাৰ নিউ বঙাইগাঁও লৈ যাই আছে। সেনেকুৱা হ'লেতো নহ'ব। প্ৰশাসনৰ লগত আমি আলোচনা কৰিছিলোঁ, সেইটো আমি মানি নল'ম। যদি নিউ বঙাইগাঁও যদি আমাৰ ওপৰত যদি আক্ষেপ হয়, আমি পুনৰ আক্ষেপ কৰিবলৈ আমি হেৰি হ'ম।
ইফালৰ পাৰ্মিটৰবিলাক গাড়ীবিলাক এইফালে আহি ইফালে আহি আছে নিউ বঙাইগাঁওতো মানে বঙাইগাঁওতো নিউ বঙাইগাঁও লৈ যাই আছে চাপাগুৰি পাৰ্মিট আছে চাপাগুৰি লৈ যাই আছে এইটো সিহঁতৰ এইটো একদম জেনুইনভাৱে লাইন এইটো সিহঁতৰ হেৰি আছে মই বঙাইগাঁও ষ্টেচনৰ পৰা অভয়পুৰী ৰিজাৰ্ভ লৈ যাই আছোঁ দ্বিতীয় অফিচৰ সন্মুখত ৰাখি গৈ আছে তহঁতে চলাব নাপাবি গাড়ী তাতে ছাইড কৰি দিল ছাইড কৰাৰ পিছত মই ক'লোঁ যে ৰিজাৰ্ভ লৈ যাই আছোঁ তাৰপিছত একজনক কোৱাতে কয় যা অলপ আগুৱাৰ পিছতে মোক আহি ফট কৰি গালতে মাৰি দিল 3-4জনে মাৰি দিল আহি মাৰাৰ পিছত তাতে গাড়ীখন আটকাই দি তাৰপিছত মই ক'লোঁ পেচেঞ্জাৰকেইটা উঠাব দি পেচেঞ্জাৰকেইটা মই বেলেগ গাড়ীত উঠাই দি তাৰপিছত গ'লোঁ তাৰপিছত মোক পিছফালে লৈ যায় আৰু মাৰিব খুজি আছে সিহঁতে কোনে মাৰিছে এই অটো ড্ৰাইভাৰ এজনে কিহৰ কাৰণে মাৰিছে চলাব নিদিয়ে আমাক তাৰমানে আমাৰ মহেন্দ্ৰ গাড়ীতো ডিষ্ট্ৰিক্ট পাৰ্মিট হয় ডিষ্ট্ৰিক্ট পাৰ্মিট আমি য'তে ত'তে ৰিজাৰ্ভ লৈ যাব পাৰোঁ আমাৰতো পিলপিলি নহয় না মহেন্দ্ৰ গাড়ী হয় সিহঁতে আটকে কয় তহঁতে চলাব নাপাবি মানে মহেন্দ্ৰ গাড়ীৰ আপোনালোকৰ পাৰ্মিশ্যন আছে অঁ সিহঁতে চলাব নিদিব আমিতো খুচুৰা ভাড়া লৈ নাযাওঁ ৰিজাৰ্ভত যাওঁ আমি ৰিজাৰ্ভত যোৱাৰ পিছতো আমাক আটকাই পেলাই এনেকুৱা হাৰাশাস্তি কৰি আছে ঘটনা হৈছে কি আমাৰ এই ৰিক্সাবিলাকে আমাৰ এই বাছ ষ্টেণ্ড বৰপাৰা বাছ ষ্টেণ্ডৰ পৰা চিভিললৈকে তেখেতক আমি মানে চিয়াৰ ভাড়া যাব নিদিওঁ আৰু আমি অটোৱালাখিনি বহুত দিনৰ পৰা আমি এইটো লাইনত চলি আছোঁ তোমালোকে যদি ৰিজাৰ্ভ পোৱা আমি ৰিজাৰ্ভ যোৱাটো আমি মানা নকৰোঁ কিন্তু চিয়াৰ ভাড়াটো নামাৰিবা তুমি তথাপিতো আমি জবৰদস্তি চিভিলত গ'ল যাৰ পাছত আমাৰ দুইজনে ক'ল যে তুমি কিয় অটো চলাই আছা ই ৰিক্সা চলাই আছা লাইন ভাড়াত তেখেতে ক'ল আমি তুলিম কি তোমালোকে কি কৰিবা কি সেইখিনি হা কোনে ক'ল ই ৰিক্সাবিলাকে ক'ল ই ৰিক্সাবিলাকে বৰগাঁও জনোৱা হৈছে নটিচ দিয়া হৈছিল 2 দিনমান বন্ধ আছিল 2 দিনৰ বন্ধৰ পিছত আমি আকৌ আৰম্ভ কৰিল আপোনালোকে কি কৰিব কি কৰিব খুজিছে এতিয়া প্ৰশাসনে এতিয়া নিয়মমতে কামখিনি কৰি গ'লে ভাল হয় নিয়মমতে কামটো কৰা নাই তো 2 মাহৰ পিছত আকৌ আৰম্ভ হৈছে গতিকে আপোনালোকে এতিয়া কি হ'ব এতিয়া আমাৰ এনেকৈতো চলি থাকিলে কোনোবাবিলাক চবৰে মূৰবিলাক ভাল নাথাকে হয়তো কোনোবা দিন হাই কেচাল হ'ব পাৰে মাৰামাৰি হ'ব পাৰে এইটো কথাটো হ'ল আজি যিটো ঘটনা হৈছে এইটো অতি মৰ্মান্তিক ঘটনা এইগিলা হ'ব নালাগে একচুৱেলি কাৰণ আমি ৰাতিপুৱা ওলাওঁ যে মানুহৰ সেৱা কৰাৰ উদ্দেশ্যে আমি হাই কাজিয়া একদম মানে পক্ষপাতিত্ব নহয় কিন্তু আজি তেখেতে মানে কি যুক্তিত আহি হাই কাজিয়া কৰিল আমাৰ লগত সেইটো আমি বুজি পোৱা নাই আৰু যিহেতু 27 জুনত আপোনালোকে সবেই জানে 27 জুনত 2025 তাৰিখত মেজিষ্ট্ৰেটে এখন মানে জাননী জাৰি কৰিছিল যে ই ৰিক্সা মেইন ৰাস্তা আৰু হাই ৰোডত চলিব নোৱাৰে এইটো আপোনালোকে অৱগত গতিকে ৰাইজে অৱগত গতিকে তেখেতৰ মানে কি মেজিষ্ট্ৰেটৰ অৰ্ডাৰ কি নামানে নেকি মেজিষ্ট্ৰেটৰ ওপৰত কি তেখেতে নেকি বা তেখেতে কাৰ মানে মানে আদেশত তেখেতে এনেকুৱা কাম কৰিব পাৰিছে এই মানুহজনক আমি মানে অলপ চাব মন যায় যেহেতু মেজিষ্ট্ৰেটে অৰ্ডাৰ দিয়াৰ পিছতে যে জোৰ জবস্তি তেখেতে গাড়ী চলাই আছে আৰু উল্টা যাৰ পাৰ্মিট আছে পাৰ্মিট থকা আমাৰ টেম্পো অটোৰ ড্ৰাইভাৰবোৰে তেখেতে হাৰাশাস্তি কৰি আছে এইটো আমি বিচাৰ লাগে আমি অলৰেডি আজি দ্বিতীয় একদম পিটিশ্যন দিছোঁ যে এনেকুৱা তেখেতে হাৰাশাস্তি কৰি আছে দ্বিতীয় অলৰেডি গুৱাহাটীৰ পৰা আহি আছে আমি আলোচনা কৰিম যেতিয়ালৈকে দ্বিতীয় বা জিলা প্ৰশাসন আমাৰ লগত বহি আলোচনা নকৰে যেতিয়ালৈকে এই বস্তুটা পাৰ্মানেণ্টলি সলিউশ্যন নহয় ৰিক্সা যেতিয়ালৈকে এই টাউনৰ পৰা বা হাইৰোডৰ পৰা তেখেতে গোটাই নিদিয়ে আমি ইয়াতে আপোনালোকক অৱগত কৰিছোঁ তেতিয়ালৈকে আমাৰ অটো বা টেম্পু ৰাস্তাত চলাচল নকৰে কমপ্লিট বন্ধ অনিৰ্দিষ্ট কাৰণে বন্ধ ৰাখিলোঁ এতিয়া